কোনোবা আহিব লাগিব, কোনোবা যাব লাগিব, অৰ্থাৎ মেটচ মেকিং হ'ব লাগিব। আমি প্ৰায় ৮,০০০ প্ৰাৰ্থীক মেটচ মেকিং কৰিব পাৰিলোঁ, অৰ্থাৎ অহা মানুহো আছে, সেই স্থানলৈ যোৱা মানুহো আছে। যোৱাকালি মই এই গোটেই বিষয়টো নিজে পৰীক্ষা কৰিছিলোঁ। মই আপোনালোকক জনাব খুজিছোঁ যে জুন মাহৰ প্ৰথম সপ্তাহত আমি পৰ্টেলৰ জৰিয়তে যিসকল যোগ্য হ'ল তেওঁলোকৰ ট্ৰান্সফাৰ অৰ্ডাৰসমূহ আমি মুকলি কৰি দিম। অৰ্থাৎ আপোনালোকৰ অপেক্ষাৰ অন্ত পৰিব আৰু আগষ্ট বা ছেপ্টেম্বৰ মাহত এনেকৈ আৰু এবাৰ ট্ৰান্সফাৰৰ সুবিধা দি আমি পৰ্টেল মুকলি কৰিম। অৰ্থাৎ চৰকাৰী কৰ্মচাৰীসকলৰ লগত আমি থিয় হৈ থাকিম। শ্ৰদ্ধাৰ ৰাইজ, পৰীক্ষাৰ ৰিজাল্ট দিলে, মেট্ৰিকৰ ৰিজাল্ট দিলে, হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট দিলে, গ্ৰেজুৱেশ্যনৰো ৰিজাল্ট দিব। দুটা আঁচনি আমি আৰম্ভ কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে। গ্ৰেজুৱেশ্যন এইবাৰ 2024 আৰু 25 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেশ্যন পাছ কৰিলে তেওঁলোকক এইবাৰ আমি জীৱন প্ৰেৰণা আঁচনি আগবঢ়াম। নিযুত মইনাৰ হিতাধিকাৰীসকলে এই আঁচনি লাভ নকৰে, আন সকলো যুৱক যুৱতীক এই আঁচনি আমি আগবঢ়াম। 1 জুনৰ পৰা এই জীৱন প্ৰেৰণা আঁচনিৰ আবেদনৰ পৰ্টেলটো আমি মুকলি কৰি দিব খুজিছোঁ। 2024-25 চনত অসমৰ যিকোনো বিশ্ববিদ্যালয়, প্ৰাইভেট ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিলে নহ'ব, যিকোনো চৰকাৰী বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰা স্নাতকসকলে এই জীৱন প্ৰেৰণা আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। এই আঁচনিৰ জৰিয়তে আমি কি পাম? প্ৰতি মাহত আমি 2,500 টকা কৰি এবছৰৰ বাবে আমি লাভ কৰিম। এই টকাটো কিয় দিয়া হৈছে? যাতে আপোনালোকে ইণ্টাৰভিউত এপিয়াৰ কৰিব পাৰে, ইণ্টাৰভিউৰ বাবে নিজক প্ৰস্তুত কৰিব পাৰে আৰু দেউতা মাৰ পৰা যাতে আমি অন্ততঃ এটা বছৰলৈ টকা পইচা বিচাৰিব নালাগে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমাৰ দুটা আঁচনি। এটা হ'ল বিনামূলীয়া নামভৰ্তি। অহা 28 তাৰিখে মই অসমৰ কলেজসমূহৰ অধ্যক্ষসকলৰ সৈতে বা 29 তাৰিখে মই